ৰাজ্যত গোমাংসৰ বিৰুদ্ধে যুদ্ধংদেহী অভিযান চলি থকাৰ মাজতে একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ গোমাংসৰ অবৈধ সৰবৰাহ। যেন অসম আৰক্ষী বৃদ্ধাংগু দেখুৱাই আছে নিষিদ্ধ গোমাংস সৰবৰাহকাৰীয়ে। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অসমলৈ সৰবৰাহ হৈ আছে নিষিদ্ধ গোমাংস। আজি ৰাতিপুৱাই গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযানত গৌৰীপুৰ অভিমুখী নম্বৰ প্লেট বিহীন স্কুটি ৰখাবলৈ নিৰ্দেশ দিয়ে। পিছত স্কুটিখন দুৰ্ঘটনা সংঘটিত কৰি চালক দৌৰি পলায়ন কৰে যদিও এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষী। পিছত স্কুটিখনত তালাচী চলাই প্ৰায় ২ কুইণ্টল নিষিদ্ধ গোমাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰীজন পশ্চিমবংগৰ বক্সিৰহাট থানাৰ মানখাৰ আজিজুৰ ৰহমান। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 10 কেজি 200 গ্রাম 26 কিলো আজিজুল রহমান বাড়ি কই মানসাই মানে কোন জায়গায় মানসাই হালাগুড়ি হয়েছে এটি মানে কোন থানা বক্সিরহাট আর পশ্চিমবঙ্গ হ্যাঁ পশ্চিমবঙ্গ কোন নিয়ে যাবে এই গৌরীপুরে এদিকে নিয়ে যাবে হোটেলে ওই এখন নিয়ে যাবে ওই যে মহাজন আছে ওই জানে মহাজনের নাম কি আমিনুর হ্যাঁ আমিনুর আমিনুর বাড়ি কোথায় গড়েরহাট কই নিয়ে যাবি দিল্লি নিয়ে যাস নাকি না আমি দিল্লি নিয়ে যাই না কেন হ্যাঁ মালখায় কাটে নাকি হ্যাঁ মানসাইয়ে কাটায় কতগুলো করে কাটে দিল্লি কতগুলো করে কাটে ঠিক আমি জানি না, মানে আমাকে শুধু ডাকছিল আজকে, বলছিল মাল বেশি নাকি, চল তো 5 বসে যাবি। কিন্তু সকালে ফোন করছে উঠে আসছে। হ্যাঁ ও ভাগছে। তোর নাম কি? বাড়ি কোথায়? মানসাই। মানসাই। কতদিন থেকে ব্যবসা করিস? আমি আজকে ধরা ধরেন যে? হ্যাঁ প্রথম আসছিলাম, ডাকছিল। প্রথম আসছিলাম। তোর গাড়ি কোন কেন? আমার গাড়ি নয়। হ্যাঁ আমার গাড়ি নয়।